মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি হৈ যোৱা এডভান্স মেথামেটিক্স সাবজেক্টৰ মই এতিয়া এমসিকিউ বিলাক মই সলভ কৰি দিম তোমালোকৰ 10টা এমসিকিউৰ ভিতৰত কিমানটা শুদ্ধ হৈছে মোক কমেন্ট যোগে জনাবা আৰু তোমালোকে এডভান্স মেথামেটিক্সৰ তোমালোকে 90 মাৰ্কৰ পৰা তোমালোকে কিমান পাবা হেতু মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিবা আৰু মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আগন্তুক যিবোৰ তোমালোকৰ এক্সাম আছে যেহেতু আজিৰ পৰা তোমালোকৰ এছএছএলসি এক্সাম শেষ গতিকে আগন্তুক যিবিলাক তোমালোকৰ এক্সাম আহিব ফাৰ্স্ট ইয়াৰত কোৱা সেকেন্ড ইয়াৰত কোৱা যিবোৰ এক্সাম আহিব আৰু কম্পিটিটিভ এক্সামৰ কথাই কোৱা যিকোনো ধৰণৰ এক্সাম যেনেকুৱা আসাম পুলিচৰ কথা কোৱা এডিআৰই পৰীক্ষাৰ কথা কোৱা আসাম টেটৰ কথা কোৱা যিকোনো ধৰণৰ পৰীক্ষাৰ মানে মই তোমালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰিম তোমালোকে সেই কাৰণে মোৰ লগত থাকিবা লগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিৰ ভিডিওটো আৰম্ভ কৰিছো 1 নম্বৰ কোৱেশ্চনটোত ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব 1 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 4 অপচন নম্বৰ 4 হ'ব 1 নম্বৰৰ এৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ 4 Next question to swa. Next question B to swa. B ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 2 তাৰ পিছত চোৱা C নম্বৰ কুৱেশ্চনৰ তোমালোকে কি লিখিছা আৰু তোমালোকৰ মতে কি হ'ব মোক কমেন্ট যোগে জনাবা C নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰটো তোমালোকে মোক কমেন্ট যোগে জনাবা বুলি আশা ৰাখিছো D নম্বৰটো কি আছে D নম্বৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 2 D নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ 2 আৰু E নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ 3 অপচন নম্বৰ 3 হ'ব E নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ তাৰ পিছত F নম্বৰ কুৱেশ্চনটো চোৱা ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব F নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 4 অপচন নম্বৰ 4 হ'ব F নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ G নম্বৰ কুৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ A অপচন নম্বৰ A হ'ব G নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ তাৰ পিছত চোৱা H নম্বৰ কুৱেশ্চন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 3 তাৰ পিছত I নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ 2 হ'ব I নম্বৰ কুৱেশ্চনৰ শুদ্ধ আনসাৰ তাৰ পিছত J নম্বৰ কুৱেশ্চনৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ 4 গতিকে মই আজি তোমালোকৰ যিখিনি এমসিকিউ কোৱেশ্চন আছিল 10টা যিটোটা তোমালোকৰ এমসিকিউ কোৱেশ্চন আছে মই তোমালোকক সলভ কৰি দিলো তোমালোকৰ 10টাৰ ভিতৰত কিমানটা হৈছে মোক কমেন্ট যোগে জনাবা আৰু তোমালোকৰ এই এডভান্স ম্যাথমেটিক্সটো তোমালোকে 100ৰ পৰা কিমান পাবা তোমালোকে মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিবা আৰু কোনোবাই যদি 100 পোৱা তেনেহলে মোক কমেন্ট যোগে জনাবা আৰু তোমালোকে গোটেইখিনি এক্সামৰ তোমালোকৰ এনসাৰ কেবিলাক দিয়া হৈছে যেহেতু তোমালোকৰ এক্সাম এতিয়া শেষ গতিকে মোৰ ষ্টাডি উইথ জেম চেনেলটোত যাবা তোমালোকে যাই তাতে চাবা তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰে এনসাৰ কে দিয়া হৈছে আৰু তোমালোকে যেহেতু পৰীক্ষা আছিল পৰীক্ষাৰ সময়ত তোমালোকৰ এনসাৰ বিলাক মিলাওতে অলপ সময়ৰ অসুবিধা হৈছে গতিকে তোমালোকে এতিয়া ফ্ৰী আছা তোমালোকে এনসাৰ বিলাক মিলাই লবা মিলাই লৈ তোমালোকে কিমান হৈছে তোমালোকে মোক কমেন্ট যোগে জনাবা এখিনি আছিল তোমালোকৰ আজিৰ এনসাৰ কে গতিকে আজি ক্লাছটো সামৰিছো তোমালোকে এতিয়া বেছ যিবিলাক কম্পিটিটিভ এক্সাম আছে যেনেকুৱা টেনেল সাৰ্চ যিবিলাক এক্সাম আছে হেবিলাক এক্সাম তোমালোকে দিবা আৰু তোমালোকৰ যদি তোমালোকে কিবা কৰিব বিচাৰা লাইফত তেনেহলে তোমালোকে ভালকৈ পঢ়িবা এইখিনি কৈ আজি মোৰ ক্লাছটো সামৰিছো ধন্যবাদ